বিজেপিয়েতো কৈছিলে জুবিন দাক ন্যায় দিব নোৱাৰিলে বিজেপিক ভোট দিব নালাগে সেই কথাটো কৈছে সেই কথাখিনি আখৰে আখৰে ফলিয়ালে হ'ল আঁচনি দিব মানুহ গৰীবে কৰি আছে আঁচনি দিব মানুহ নিকামা কৰাই আছে না বেলেগটো একো নাই আঁচনি দি আছে কাম কৰিব বাদ দিছে উৰিয়াম ঘাটত ইলেকশ্যন কৰিলে ক'ৰবাত ইলেকশ্যন কৰিলে কেইটা মিয়াক খেদাইছে মিয়াক খেদাই কেনে দেখা কথা হেমন্ত কি কংগ্ৰেছত নাছিলে নেকি 15 বছৰ কি কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হৈ নাছিলে কিয় গ'লতে বিজেপিত আজি বিজেপিত গৈছে কালি আকৌ কংগ্ৰেছত আহিব এনেকাই ৰাজনীতি বেলেগ একো নাই মিয়াকলৈ ৰাজনীতিয়ে চলিছে এইটো ৰাজনীতি নচলিলে মিয়া কৰি আছে মিয়াটো খেদবা পাৰা নাই বহুতে গৌৰৱ গগৈ বিচাৰি বহুতেতো ক'বই আৰু এইটো কথা কি গৌৰৱ গগৈ অসম্ভৱ 26ৰ নিৰ্বাচন সমাগত এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দল এতিয়া নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে কিন্তু এইবাৰ নিৰ্বাচনী ফলাফল কি হ'ব কোনে চৰকাৰ গঠন কৰিব কোনে মুখ্যমন্ত্ৰীৰ আসনত বহিব বৰ্তমানৰ চৰকাৰখনক লৈ সাধাৰণ জনতা কিমান সন্তুষ্ট সবিশেষ আমি সামৰি সাধাৰণ জনতাৰ মন্তব্য ল'বলৈ আমি উপস্থিত হৈছো আমি সাধাৰণ জনতাই কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে কাক কোনে চৰকাৰ গঠন কৰাটো বিচাৰে আমি সাধাৰণ ৰাইজৰ মন্তব্য ল'বলৈ আহিছো কি ক'ব যেটো 26ৰ যেটো নিৰ্বাচন আহি আছে এবাৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকে কাক বিচাৰে হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈক বিচাৰে অসমে গৌৰৱ গগৈ হয় হেমন্ত খালি মিয়া মানুহ খালি মিয়া মানুহ আমাৰ মিয়া হিন্দু মুছলিম মিলি আছো কিন্তু হেমন্ত খালি কয় মিয়া মানুহ মুছলিম মানুহ বিয়া কিন্তু চৰকাৰৰ সিহঁত আমাৰ হিন্দু মুছলিম মিলি চলি আছো সেইকাৰণে গৌৰৱ গগৈ লাগে ৰাজনীতি চলা নাই কিন্তু হেমন্ত কথা চলা নাই ভালেই আছো কিন্তু দুনিয়াটো বিজেপি চৰকাৰতে ভালেই চলি আছো মিয়া মিয়া কৈ থাকে হেমন্ত কোৱা কিয় থাকে সেইটো বেয়া লাগছে আমাৰ সেইকাৰণে কৈছে গৌৰৱ গগৈ লাগে উচ্ছেদ হৈছে খণ্ডব উৎসৱটো এনে আমি এই ভোটটো হ'লে কেনেকৈ ক'ব পাৰিম যে কেনেকৈ হ'ব নহ'ব কিন্তু আমি কৈছোঁ যে হেমন্তক ভাল পাওঁ এই বিজেপি চৰকাৰক ভাল পাওঁ কিন্তু এই হেমন্ত খালি কোৱা যে মিয়া মুছলিম কিন্তু আমাৰ হিন্দু মুছলিম মিলি মেলি চলি আছোঁ সেইটো আমি কৈছে বিজেপি চৰকাৰ ভাল আছে কিন্তু বিজেপি উন্নত হিমন্ত কাৰণে এইবাৰ কাৰ চৰকাৰ হোৱা বিচাৰে বিজেপি চৰকাৰ যে অকল গৌৰৱ গগৈ চৰকাৰ কোন হৈছে ভাল হয় কোন পাব না কিন্তু আমি কোনবোৰ কাম বেয়া লাগে আপোনালোকৰ বিজেপি চৰকাৰ বিজেপি সব পালেই ভাল খালি হেমন্ত কয় যে মিয়া মুছলিম সেইটো কাৰণে বেয়া লাগছে কিন্তু বিজেপি কোনো ভালে বেয়া হোৱা নাই বিজেপি যদি ভাল চলি আছে হিন্দু মুছলিম যদি কাটাকাটি হৈছে একো হোৱা নাই আমি এই বিজেপি ভাল পাইছোঁ কিন্তু এই যে হেমন্ত খালি কয় আর এই মিয়া মুছলিম মানুহ নামাজ পঢ়িব না গৰু খাব দিব না আমি মিয়া মুছলিম মানুহ সেইটো আমি কৈ আছোঁ বিজেপি চৰকাৰ ভাল কিন্তু কাটাকাটি নাই মাৰামাৰি নাই বিজেপি সব পালেই ভাল খালি এই হেমন্ত কয় কিয় মুছলিম কিয় গৰু খাব এটা খাব নামাজ পঢ়িব না যেহেতু 26ৰ নিৰ্বাচন আহি আছে এবাৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকে কাক বিচাৰে হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈক বিচাৰে গৌৰৱ গগৈ কিয় গৌৰৱ গগৈক বিচাৰে এটা চৰকাৰ বহুত দিন থাকিলে এটা আৰু নতুন চৰকাৰ এটা লাগে মানে আপোনালোকে নতুন চৰকাৰ বিচাৰিছে এই যিখন বৰ্তমান চৰকাৰ আছিলে চৰকাৰখনৰ কামত আপোনালোক সন্তুষ্ট নে যিখন আছিলে মানে বিজেপি চৰকাৰৰ কামত কিমান সন্তুষ্ট আৰু কি এইবিলাক সন্তুষ্ট মানে অন্যায় চৰকাৰ না বহুত অন্যায় কৰিলা আমি আৰু মন্তব্য ল'বলৈ চাওঁ এজন যুৱক আছে নতুন ভোটাৰ হিচাপে মই তোমালোকক এটা কথা সুধিব বিচাৰো যিহেতু 26ৰ নিৰ্বাচন আহি আছে 26ৰ নিৰ্বাচন এবাৰ মুখ্যমন্ত্ৰী হিচাপে নতুন ভোটাৰ এবাৰ কাক বিচাৰে হিমন্ত বিশ্ব শৰ্মা মামাকে বিচাৰো বহুতে কিন্তু গৌৰৱ গগৈকো বিচাৰিছে মামাকে বিচাৰো আমাৰ কোনবোৰ কাম ভাল লাগে চব কামেই ভাল লাগে চব কামেই ভাল লাগে যেটো বহুতে কৈ আছে যে মিয়া মুছলমান কৈ থাকে ক'ৰবাত ৰাজনীতি চলিছে এই সন্দৰ্ভত কি ক'বা নহয় এনেকুৱাতো একো নহয় চৰকাৰ কাৰ বিজেপি চৰকাৰ বিজেপি মুখ্যমন্ত্ৰী হিচাপে আপুনি কাক এবাৰ নিৰ্বাচিত কৰিব গৌৰৱ গগৈ নে হিমন্ত বিশ্ব আমি এইবাৰ মানে নতুন পাৰ্টি এটাহে বিচাৰোঁ নতুন পাৰ্টি পুৰণা পাৰ্টীগৰাকীক আপোনালোকে কিয় বেয়া পায় ইয়াতো আমাৰ বহুত অসুবিধা হৈছে বহুত কাৰণত সেইকাৰণে আমি সেইটো বাদ দিব বিচাৰোঁ আমি ৰিক্সা চলাই খোৱা মানুহ ৰিক্সা চলাই খোৱাটো অসুবিধা পাইছোঁ আমি কাম কৰি খোৱাটো আমাৰ অসুবিধা হৈ গৈছে বহুত আজি এই বন্ধু পুৰণা চৰকাৰখনক লৈ আপোনালোক সন্তুষ্ট নহয় নহয় কোনবোৰ কাম বেয়া লাগিছে হা কোনবোৰ কাম বেয়া লাগে কাম যিখিনি কৈছে আমাৰ পচন্দৰ কাম হোৱাই নাই আমি যিখিনি কাম কৰোঁ সেইখিনি আমাৰ সুবিধা লাগে আমাকতো আৰু চৰকাৰী ক'ব নালাগে চৌদিশে চলি আছে মিয়া এনেকে যে চলি যে আছে মিয়াক লৈ কৰবাত ৰাজনীতি চলিছে বুলি ভাবে নেকি মিয়াক লৈ ৰাজনীতিয়ে চলিছেতো এইটো ৰাজনীতি নচলিলে মিয়া কৰি আছে মিয়াটো খেদবা পাৰা নাই খেদবা পাৰছে জানো খেদবা পাৰা নাই চৌদিশে উন্নয়নৰ ক্ষেত্ৰত
কি ক'ব যেন উন্নয়ন হৈছে চৌদিশে এতিয়া বেনাৰে পোষ্টাৰ এতিয়া উন্নয়ন হৈছে নে সঁচাকৈ উন্নয়ন হৈছে বুলি আপোনালোকে ভাবে উন্নয়নৰ ক্ষেত্ৰত কি ক'ব উন্নয়নৰ ক্ষেত্ৰত মানে আমাৰ মতে উন্নয়নে গোটেই গুৱাহাটীখন জিলিকাই ৰাখিছে বুলি এক প্ৰকাৰে ক'ব লাগিব উন্নয়নৰ ক্ষেত্ৰত আপুনি কি ক'ব উন্নয়নৰ ক্ষেত্ৰত? আমাৰ মতে আমাৰ সুবিধাখিনি হোৱা নাই যিহেতুকে আমি আৰু উন্নয়ন বুলি আমি ক'ব নোৱাৰোঁ এতিয়া মোটামুটি আমি চলা ক্ষেত্ৰত আমি বহুত অসুবিধা পাই আছোঁ কাম কৰি খোৱা মানুহ আমি আমাৰ কামৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰতে অসুবিধা হৈছে গতিকে আমি পুৰাণ মানে চৰকাৰখনক লৈ পেলাই অসন্তুষ্ট আমি সেইকাৰণে ঠিক আছে অকণমান তোমাৰ ওচৰলৈ আহিছো ২৬ৰ নিৰ্বাচন এতিয়া সমাগত হৈ আহিছে ২৬ৰ নিৰ্বাচন তোমালোকে মুখ্যমন্ত্ৰী হিচাপে এবাৰ কাক বিচৰা হিমন্ত বিশ্ব শৰ্মাক বিচৰা নে গৌৰৱ গগৈ কাৰ কামত তোমালোক সন্তুষ্ট এবাৰ কাক বিচৰা তোমালোকে হিমন্ত বিশ্ব শৰ্মা বিচাৰোঁ হিমন্ত বিশ্ব শৰ্মাকে বিচৰা হয় মই কিন্তু গৌৰৱ গগৈকো বিচাৰি আছো বাকীখিনি কি ক'বা? কাক বিচৰা? বিচাৰিব পাৰে কিন্তু এইটো ৰাজনীতিৰ দৰে বিষ বোলা বস্তু নাই মানে গৌৰৱ গগৈ হওক বা হেমন্ত বিশ্ব শৰ্মা হওক আমি নিম্ন শ্ৰেণীৰ মানুহ ন মৰবিবতো আমিয়ে লাগব ন এইটোৱে আৰু উন্নয়নৰ ক্ষেত্ৰত কিমান কি দেখিছে কি ক'বা উন্নয়নৰ ক্ষেত্ৰত? উন্নয়নৰ ক্ষেত্ৰত এনে কামটো বহুত কিবা কিবি হৈছে কিন্তু আমাৰ মানে একো নাই আৰু কালিও ৰিক্সা চলাই আছিলো আজিও ৰিক্সাই চলাই আছো জুবিনদাৰ ন্যায় ক্ষেত্ৰত জুবিন দাই নিয়াৰ ক্ষেত্ৰত এটা কথা ক'ম জুবিন দাই নিয়াৰ ক্ষেত্ৰত মানে মানুহে বহুত কিবা কিবি মানে পাহৰি গৈছে যে আগতে মানে যেনেকুৱা মানে ৰাজপথত ওলাই আহিছিল বোলে জুবিন দাই ন্যায় লাগে সেই কথাটো মানে মানুহে পাহৰি গৈছে বহুত কিবা কিবি মেলা দেখাইছে এতিয়াও চৰচ মেলা হৈছে ক'ৰবাত ফাংচন চলি আছে যাৰ কাৰণে মানে জুবিন দাৰ কথাটো মানে মানুহে পাহৰিয়ে গৈছে এতিয়া অলৰেডি সেইটোৱে আৰু কি ক'বা জুবিনদাৰ ন্যায় ক্ষেত্ৰত কি ক'বা বিজেপিয়েতো কৈছিলে জুবিন দাক ন্যায় দিব নোৱাৰিলে বিজেপিক ভোট দিব নালাগে সেই কথাটো কৈছে সেই কথাখিনি আখৰে আখৰে ফলিয়ালে হ'ল এতিয়া আমি চৰকাৰ বুলি এতিয়া তেনেকে এতিয়া ডিচিশ্যন ল'ব নোৱাৰো যোনটো চৰকাৰে ভাল কাম কৰে এইটো আমি তাকেই বিচাৰোঁ গৌৰৱ গগৈ হওক হিমন্ত বিশ্ব শৰ্মাই হওক যোনে ভাল কাম কৰিব তেওঁকে আমাক লাগে এতিয়া বৰ্তমান যিখন চৰকাৰ আছে বহুখিনি কাম উন্নয়নৰ কাম হৈছে যিহেতু আমি গোটেই গুৱাহাটীখন এতিয়া উন্নয়নৰ বেনাৰে পোষ্টাৰে দেখিবলৈ পোৱা যায় তোমালোক নতুন প্ৰজন্ম হিচাপে চৰকাৰখনৰ উন্নয়নত কিমান সন্তুষ্ট কিমানখিনি উন্নয়ন হৈছে বুলি ভাবা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁতো বহুতখিনি যিখিনি কাম কৰিছে ভালেই কাম কৰিছে সেইখিনি এতিয়া জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত অলপ লেহেমীয়া হৈছে আৰু সেইটোৱে জুবিন দাৰ ন্যায়টো লাগে সেইটো এক নম্বৰ কথা অলপ লেহেমীয়া আছে সেইটো ন্যায়টো দিলে আমি সকলোৱে আৰু সন্তুষ্ট হ'ম সেইটোৱে আৰু যিহেতু নিৰ্বাচন আহিছে গম পাইছে নিশ্চয় কাক এবাৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিব হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ হেমন্ত হিমন্ত বিশ্ব শৰ্মা কিয় হিমন্ত বিশ্ব শৰ্মা কিয় বিচাৰিছে তেখেতে বহুত হেৰি কৰিছে দিছে বহুত দিছে আৰু আঁচনি কিবা কিবি এনেকে দিছে হিমন্ত বিশ্ব শৰ্মাই যিখিনি আঁচনি আপোনালোকৰ বাবে মহিলাসকলৰ বাবে আগবঢ়াইছে আপোনালোক সন্তুষ্ট অকল যিহেতু বহুতে গৌৰৱ গগৈকো বিচাৰি আছে এইবাৰ কি ক'ব গৌৰৱ গগৈ নালাগে আমাক হেমন্তকে লাগে বিজেপি চৰকাৰে লাগে দাদা অকণমান মই আপোনাৰ ওচৰলৈ আহিছো অকণমান নিৰ্বাচন সমাগত এবাৰ কাক বিচাৰিব মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ কাক বিচাৰিব এতিয়া চাওক এতিয়া মই অৰিজিনেলি বিচাৰি কিন্তু মামাকে বিচাৰা মানে মামাকে বিচাৰিব মামাৰ কোনবোৰ কামত আপোনালোক সন্তুষ্ট? তাৰমানে মই চব কামতে সন্তুষ্ট কিন্তু আমাদের এটা বেয়া কৰা নাই যেখিনি কৰি আছে ভালে কৰি আছে কিন্তু এনে ঠিকেই আছে কিন্তু যিফালে মামা মানে বস্তুটো অলপ চাব লাগে সেইবিলাক নাচাই কিন্তু বেলেগ দিকে মানে অলপ মামা অলপ টাৰ্গেটটো কৰিলে কোনবিলাক চাব লাগে বুলি আপোনালোকে ভাবে এনেই চাওকচোন এতিয়া আমাৰ এইবিলাক চব মানুহ যেনেকে আমি চলি আছো এটা মিলি ভিত্তিত যেনেকে সেনেকে চলি কিনে ৰাজনীতিটো কৰিলে ভাল আৰু কি মই ভাল পাওঁ সন্তুষ্ট হওঁ কি আৰু এইবিলাক সেইটো এতিয়া ধৰকচোন এই বস্তুটোতো পাবাই লাগে সবেই পাবা লাগে সবেই আশাবাদী সবেই পাবা লাগে এই কথা সেইকাৰণে কোৰ্ট কাছাল আদালত সব গৈছে এইবিলাক নিয়াৰ কাৰণেই সবৰ কাৰণে এইটোৱে মই আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম বহু ৰাইজৰ মন্তব্য ল'বলৈ দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছো অকণমান যিহেতু নিৰ্বাচন আহিছে ২৬ৰ নিৰ্বাচন সমাগত এবাৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকে কাক বিচাৰে হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ভাল হ'ব কিয় গৌৰৱ গগৈ মানে সিহঁতে হিন্দু মুছলিম তাতে কি মিয়া ৰাজনীতি নকৰে এটা বৰ্তমান যিখন চৰকাৰ চলি আছে চৰকাৰে মিয়া ৰাজনীতি কৰি আছে বুলি আপুনি ভাবে মিয়াৰ ৰাজনীতিয়ে কৰি আছে 100% মিয়াৰ ৰাজনীতিয়ে কৰি আছে সঁচা কথা মিয়াৰ ৰাজনীতি কিয় কৰিব লাগে মিয়া যদি বাংলাদেশে কেইটা উৰিয়াম ঘাটত এভেকশ্যন কৰিলে ক'ৰবাত এভেকশ্যন কৰিলে কেইটা মিয়া খেদাইছে মিয়া খেদাই কেনে দেখা কথা হয় নহয় মিয়াক লৈ ৰাজনীতি কিয় কৰিছে যদি মিয়া যদি বাংলাদেশী হয় মিয়া খেদাই দিব লাগে মিয়াক লৈ ৰাজনীতি কৰি কি লাভ আছে
আজি উৰিয়াম ঘাটত গেলে নাগাই আহি মাটি দখল কৰি ল'লে হে নাগা কিয় হেৰি কৰা নাই নাগা আৰু অসমীয়া যিটো ভাই ভাই তাতে মিয়াকি যিটো অসমত নহয় মিয়াক তাতে ইলেকশ্যন কিয় কৰিলে সেইটোৱে কথা আৰু বেলেগ একো নাই যিহেতু এইবাৰ কংগ্ৰেছৰ পৰা ভূপেন বৰাও পদত্যাগ কৰিলে ক'ৰবাত দলটো কিবা এইগিলা ৰাজনীতিৰ কথা আৰু কি ৰাজনীতি এইগিলা চলি থাকিব অহা যোৱা হৈ থাকিব হেমন্ত কি কংগ্ৰেছত নাছিলে নেকি 15 বছৰ কি কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হৈ নাছিলে কিয় গ'লতে বিজেপিত আজি বিজেপিত গৈছে কালি আকৌ কংগ্ৰেছত আহিব এনেকাই ৰাজনীতি বেলেগ একো নাই আমি মন্তব্য ল'বলৈ চেষ্টা কৰিছো যিহেতু নিৰ্বাচন এইবাৰ সমাগত 26ৰ নিৰ্বাচন সময়ত কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ হেমন্ত বিশ্ব শৰ্মা কোনবোৰ কাম ভাল লাগে হিমন্ত বিশ্ব শৰ্মা আপোনালোকৰ মহিলাসকলৰ বাবে যিবিলাক আঁচনি আনিছে সন্তুষ্ট নে আপোনালোক সন্তুষ্ট আছে উন্নয়নৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা কি ক'ব যেতিয়া আমি গোটেই গুৱাহাটীখন দেখিছো বেনাৰে পোষ্টাৰে উন্নয়নৰ ক্ষেত্ৰত ভৰি পৰিছে উন্নয়নৰ ক্ষেত্ৰত আপোনালোকে কেনেদৰে চায়? মোকো ভালে লাগিছে আৰু দুজন এগৰাকী বাইদেউ আছে দাদা আছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু নিৰ্বাচন সমাগত 26ৰ নিৰ্বাচন সমাগত কাক এবাৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিব গৌৰৱ গগৈ কিয় লাগে আৰু ভাল আমাৰ হিমন্ত বিশ্ব শৰ্মাক নিবিচাৰে নেকি নিবিচাৰো কিয় নিবিচাৰে উল্টা উল্টা বকে কেনেকুৱা উল্টা পুল্টা? এনেই যেনেকে যিকোনো এটা ৰাতি এটা দিনত এটা কিন্তু বহুতে এবাৰ হিমন্ত বিশ্ব শৰ্মাকো বিচাৰিছে যে হিমন্ত চৌদিশে উন্নয়ন হৈছে মহিলাসকলক আঁচনি দিছে আঁচনি দি মানুহ গৰিবে কৰি আছে আঁচনি দি মানুহ নিকামা কৰাই আছে না বেলেগতো একো নাই আঁচনি দি আছে কাম কৰিব বাদ দিছে বহুতে কয় যে চৌদিশে এতিয়া মিয়া মিয়া কৈ থাকে ক'ৰবাত মিয়া ৰাজনীতি চলে বুলি কৈ থাকে কোনোবাই আমি মন্তব্য ল'বলৈ বহুতে কৈছে যে মিয়াটো আমিও ভাল নাপাওঁ মিয়া দি আছে মিয়াখিনি খেদাই দিয়ক মই মুছলিমৰা হয় আমি অসমীয়া মুছলিম কিন্তু মিয়া আছে মিয়াখিনি খেদাই দিয়ক মিয়াখিনি আমিও ভাল নাপাওঁ নহয় সিহঁতৰ পৰিস্থিতি আমাক বেয়া কৰি আছে না সিহঁতৰ কাৰণে আমাৰো বদনাম হৈ আছেতো কিন্তু খেদাই দিয়ক যে আছে মিয়াৰ লগত আমাৰো জাতিয়ত কোনো জাতিয়ত নাই নহয় না সিহঁতে আমাক ভাল পায় না আমি তাহাঁতক ভাল পাওঁ যাব পাৰে সিহঁতে সিহঁতে হেৰি কৰিছে খেদাই দিয়ক সেইটো কোনো মানা নকৰে সেইটো মানা নকৰে নিশ্চয়কৈ মই যিটো মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ আৰু কিছু আগুৱাই যাবলৈ চেষ্টা কৰিম যিটো সাধাৰণ ৰাইজে কি বিচাৰে এইবাৰ আমি সাধাৰণ ৰাইজৰ আমি যিটো মতামত ল'বলৈ চেষ্টা কৰিছোঁ সাধাৰণ ৰাইজে এইবাৰ কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আমি সকলো মন্তব্য ল'বলৈ যিটো আমি চেষ্টা কৰিছোঁ এগৰাকী দাদা আছে দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিটো 26ৰ যিটো নিৰ্বাচন এতিয়া সমাগত এইবাৰ মুখ্যমন্ত্ৰী হিচাপে বহুতে চৰ্চাত এটা নাম আছে হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ সাধাৰণ ৰাইজে কাক বিচাৰে আমি সকলোৰে মতামত ল'বলৈ চেষ্টা কৰিছোঁ আপোনাৰ মতে এইবাৰ মুখ্যমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে কোনবোৰ কামত সন্তুষ্ট সকলো ফালৰ পৰা অসমৰ এতিয়া আমি বাহিৰত গ'লেও ক'ব পাৰো যে আমি অসমীয়া হয় সেইটো মানে সাহসটো পাইছো আগতে পোৱা নাছিলো সেইটো মই ফিল কৰো দে লক্ষণ এটা হিচাপে হিমন্ত হয় বহুতে গৌৰৱ গগৈকো বিচাৰি আছে কওঁতেতো ক'বই আৰু এইটো কথা কি গৌৰৱ গগৈ অসম্ভৱ মুখ্যমন্ত্ৰী হিচাপে এবাৰ কাক বিচাৰে যোনে পাছ কৰে তাকে বিচাৰিম আমি কোনে পাছ কৰিব বুলি ভাবে? এতিয়া হিমন্ত মামা পাছ কৰিব পাৰে নহলে গৌৰৱ গগৈ পাছ ক'ত পাছ কৰিব হিমন্ত মামাতো হেৰিত খেলিব ন জালুকবাৰীত আপোনাৰ এতিয়া যিটো বৰ্তমান কাৰ চৰকাৰ আছে গম পায় নে আপোনালোকে বিজেপি চৰকাৰ আছে বিজেপি চৰকাৰ কামত আপোনালোক সন্তুষ্ট নে বিজেপি চৰকাৰত সন্তুষ্ট ৰাইজটো সন্তুষ্ট হয় আপুনি সন্তুষ্ট হয় নে নহয়? ৰাইজ সন্তুষ্ট হয় কিন্তু বহুতো সন্তুষ্ট নহয় বহুতে গৌৰৱ গগৈকো বিচাৰিছে আপুনি সন্তুষ্ট হয় নে নহয়? বহুতে গৌৰৱ গগৈক বিচাৰিছে ময়ো বিচাৰো গৌৰৱ গগৈ আহিলেও ভাল কাম কৰক হিমন্ত মামা থাকিলেও ভাল কাম কৰক সেইটোৱে বিচাৰো যোনেই থাকক কাম ভাল কৰিলে হ'ল আৰু ৰাইজে ভাল পাব লাগে